মই জলিলুৰ ৰহমান তোমালোকৰ অতি মৰমৰ চেনেল RJ ক্লাছলৈ অভিনন্দন জনাইছোঁ। আজি আমি এটা নতুন সিরিজ স্টার্ট কৰিম ক্লাস 11 ফিজিক্স। ইয়াৰ আগতে আমি অলরেডি ক্লাস 11 ফিজিক্স রিলেটেড ম্যাথমেটিক্স ক্যালকুলাস পঢ়িছোঁ। আজিৰ পৰা স্টার্ট হ'ব ক্লাস 11 ফিজিক্স। তো আমি প্ৰথম চেপ্টাৰটো স্টার্ট কৰিম যোনটোৰ নাম হৈছে ফিজিক্যাল ওয়ার্ল্ড, ভৌতিক জগত। তো পদাৰ্থ বিজ্ঞান কি এটোৰ বিষয়ে এই চেপ্টাৰটোত তোমালোকৰ ইমান ইম্পৰ্টেণ্ট বস্তু নাই, জাষ্ট ইন্ট্ৰোডাকশ্যন আছে চেপ্টাৰটোত। ফিজিক্স কি হয়, কেনেকৈ আহিছে, তাৰপিছত ইয়াতে কি কি পঢ়িম সেইবিলাকৰ বিষয়ে আছে। তাৰপিছত এই চেপ্টাৰটোত কিছুমান টেবুলছ আছে। কেনেকুৱা টেবুল? যি টেবুলত মানে কি কিছুমান সাইণ্টিষ্টৰ নাম আছে, বেলেগ বেলেগ দেশৰ সাইণ্টিষ্টৰ নাম আছে। সেই সাইণ্টিষ্টতে কি কি আৱিষ্কাৰ কৰিছে সেইবিলাকৰ বিষয়ে আছে। তো চেপ্টাৰটোৰ পৰা আসাম হায়াৰ ছেকেণ্ডেৰীত ফাৰ্ষ্ট কুৱেশ্যনটো 1 মাৰ্কৰ কুৱেশ্যন এটা এই চেপ্টাৰটোৰ পৰাই থাকে। তো আমি এই চেপ্টাৰটোত বেছিক মূল বস্তুখিনি আমি চাম আৰু বাকীখিনি তোমালোকে ষ্টাডি কৰি ল'বা, কাৰণ এইটোত কনচেপ্ট দিব লগা একো নাই। চেপ্টাৰটোত কনচেপ্টৰ কাৰণে আমি নেক্সট চেপ্টাৰৰ পৰাহে চেপ্টাৰ 2ৰ পৰাহে আমি পঢ়িম। এইটো চেপ্টাৰত কোনো কনচেপ্ট নাই, এইটো চেপ্টাৰত জাষ্ট কিছুমান ইনফৰমেশ্যন আছে। তো চেপ্টাৰ 1ৰ পৰা কিন্তু প্ৰথম কুৱেশ্যনটো থাকে আসাম হায়াৰ ছেকেণ্ডেৰীত। CBSEত ইমান কম কুৱেশ্যন থাকে বা কোনো এণ্ট্ৰেন্সত ইয়াৰ পৰা কোনো ধৰণৰ কুৱেশ্যন নাহে। ষ্টাৰ্ট কৰি আছোঁ, সেইটোৰ নাম হ'ল ফিজিক্যাল ওয়ার্ল্ড বা ভৌতিক জগত। তো চেপ্টাৰটোৰ নাম হ'ল ফিজিক্যাল ওয়ার্ল্ড, অসমীয়াত কয় ভৌতিক জগত। আমি এই চেপ্টাৰটো চাম এতিয়া। তো এই চেপ্টাৰটো ষ্টাৰ্ট হৈছে, প্ৰথমে যদি আমি চাওঁ চেপ্টাৰটোত কি কৈছে, সায়েন্স বিজ্ঞান। আমি চাব লাগিব আমি কি পঢ়ি আছো, আমি সায়েন্স পঢ়ি আছো সবে। তো সায়েন্স পঢ়ি আছো, সায়েন্সটো কি আচলতে, বিজ্ঞানটো কি? একদম সিম্পল ভাষাত যদি আমি কওঁ, সায়েন্স হৈছে যে এনেকুৱা এটা মানে কি ষ্টাডি কৰা, আমি যে শিক্ষা লৈ আছো এইবিলাক শিক্ষাৰ এনেকুৱা এটা শাখা য'ত কি কৰা হয়, বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰা হয়, জোখ-মাখ কৰা হয়, আৰু সেইবিলাক কিছুমান নিয়ম নীতিৰ ওপৰত নিৰ্ভৰ কৰি সেই জোখ-মাখবিলাক কৰা হয়। তো বিজ্ঞান হ'ল এনেকুৱা এটা আমাৰ শিক্ষাৰ এনেকুৱা এটা শাখা য'ত প্ৰত্যেকটো বস্তুৰ কাৰণে নিৰ্দিষ্ট এক্সপেৰিমেণ্ট আছে, পৰীক্ষা আছে, পৰীক্ষা কৰিহে আমি প্ৰমাণ কৰি ক'ব পাৰোঁ। কোনো লজিকেল কথা ইয়াতে নকওঁ যে মানে কি ইয়াতে যিকোনো বস্তু পঢ়িব হ'লে কি কৰিব লাগিব, তাতে প্ৰমাণ কৰিব লাগিব। তো এইটো এটা মানে কি শিক্ষাৰ এটা শাখা। তো এই সায়েন্সৰ আণ্ডাৰত মানে কি আমাৰ যোনটো কি পঢ়ি আছোঁ, পদাৰ্থ বিজ্ঞান। তো ভৌতিক জগতত প্ৰথম আমি টাৰ্মটো পাম ফিজিক্স, পদাৰ্থ বিজ্ঞান। ফিজিক্স তো পদাৰ্থ বিজ্ঞান কি? ফিজিক্স। তো পদাৰ্থ বিজ্ঞান হ'ল বিজ্ঞানৰ এনেকুৱা এটা শাখা। তো প্ৰথমে আমি শিক্ষাক মানে ভাঙিছিলোঁ, মানে এটা শাখা বনাইছিলোঁ বিজ্ঞানক আকৌ কি কৰিছে, ভাঙিছে। তো বিজ্ঞানৰ এনেকুৱা এটা শাখাৰ নাম হ'ল ফিজিক্স। তো কোনটো শাখাৰ নাম ফিজিক্স? যি শাখাত মানে কি আমি প্ৰাকৃতিক ঘটনা বা প্ৰাকৃতিক নিয়ম এইবিলাকৰ বিষয়ে আমি অধ্যয়ন কৰোঁ। প্ৰাকৃতিক ঘটনা আৰু প্ৰাকৃতিক নিয়ম এইবিলাকৰ বিষয়ে বিজ্ঞানৰ যোনটো শাখাত অধ্যয়ন কৰা হয় সেই শাখাটোৰ নামেই হৈছে পদাৰ্থ বিজ্ঞান। এতিয়া সেই শাখাটোত মানে কি প্ৰাকৃতিৰ কি নিয়ম, যেনেকুৱা দিন হয়, প্ৰাকৃতিক নিয়ম কি, দিন হয় ৰাতি হয়, ৰাতি হয়, সূৰ্যৰ পৰা আমি পোহৰ পাওঁ, সূৰ্যৰ পৰা আমি কি তাপ পাওঁ। তো এইবিলাক বস্তু য'ত ষ্টাডি কৰা হয়, প্ৰাকৃতিক ঘটনাৰ বিষয়ে য'ত ষ্টাডি কৰা হয়, সেইটোৱে হৈছে কি পদাৰ্থ বিজ্ঞান, ফিজিক্স। তো ফিজিক্সত বহুত কেইটা ভাগ আছে, এই ফিজিক্সৰ আণ্ডাৰতো আৰু বহুত কেইটা ভাগ আছে। প্ৰাকৃতিক নিয়ম যেনেকুৱা সূৰ্যৰ পৰা পোহৰ আহিছে, তো পোহৰৰ বিষয়ে য'ত অধ্যয়ন কৰা হয় ফিজিক্সৰ, সেইটো এটা বেলেগ শাখা হ'ব। তাৰপিছত আমি কি পাই আছোঁ, তাপ পাই আছোঁ সূৰ্যৰ পৰা। তো সেই তাপৰ বিষয়ে য'ত আমি অধ্যয়ন কৰিম সেইটো আকৌ বেলেগ এটা শাখা হৈ যাব, থাৰ্মোডাইনামিক্স বুলি কোৱা হয়। তাৰপিছত বস্তু এটা গতি কৰিছে, পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে, তো এইটো এটা প্ৰাকৃতিক নিয়ম। চন্দ্ৰ পৃথিৱীৰ চাৰিওফালে ঘূৰে। তো এইবিলাকৰ বিষয়ে য'ত অধ্যয়ন কৰা হয়, গছৰ পৰা আপেল তলফালে মাটিত আহি পৰে,
ওপৰ ফালে নাযায় আমি আগতে পঢ়িছোঁ ক্লাছ 8-9ত পঢ়িছোঁ আমি ছাৰ আইজাক নিউটনে এইটো কৰিছিলে যে গছৰ পৰা আপেল তল ফালে সৰি পৰে তো এটা এটা প্ৰাকৃতিক নিয়ম তো এইবিলাকৰ বিষয়ে য'ত অধ্যয়ন কৰা হয় সেইটোৰ নামেই হৈছে ফিজিক্স এতিয়া এই ফিজিক্সত বহুত আছে ফিজিক্সৰ থ্ৰুদি আমি বহুত বস্তু মানে চাব পাৰোঁ বহুত ষ্টাডি কৰিব পাৰোঁ প্ৰথম চেপ্টাৰটোত মেইনলি আমি যিমানকেইটা চেপ্টাৰ পঢ়িম 11 আৰু 12 মিলি সেই প্ৰত্যেকটো চেপ্টাৰৰ অলপ কিবা এটা ধাৰণা কি কি বস্তু আছে তাতে সেনেকুৱা এটা ধাৰণা আৰু মই কৈছোঁৱে যে লিষ্ট আছে কিছুমান চাইণ্টিষ্টৰ লিষ্ট আছে কোন দেশৰ হয় কি আৱিষ্কাৰ কৰিছিলে সেইবিলাক এজ ইউজুৱেল তোমালোকে ৰিডিং পঢ়িবা আৰু এইটো জাষ্ট মানে কি এনজয়মেণ্ট এটা এনজয় লোৱাৰ কাৰণে ব্যৱহাৰ কৰিব লাগে তো ফিজিক্স প্ৰাকৃতিক ঘটনা নিয়ম এইবিলাকৰ বিষয়ে য'ত অধ্যয়ন কৰা হয় সেইটোৱে হৈছে বিজ্ঞানৰ শাখা এতিয়া এই ফিজিক্সৰ বহুতকেইটা শাখা আছে ভাগ আছে তো আমি যদি সেইটো চাওঁ ফিজিক্সক যদি আমি ভাঙো ফিজিক্স তো ইয়াক আমি ভাঙিছোঁ পদাৰ্থ বিজ্ঞানৰ আমি ভাঙিছোঁ তো প্ৰথমটোৰ নাম হৈছে আমি পদাৰ্থ বিজ্ঞানৰ প্ৰথমটোৰ নাম আছে মেকানিক্স এইটো নাম্বাৰ 1 মেকানিক্স তো ইয়াতে কি অধ্যয়ন কৰা হয় মেকানিক্সত কি অধ্যয়ন কৰা হয় তো পদাৰ্থ বিজ্ঞানৰ মেকানিক্সত কি হয় ধৰা যিকোনো বস্তু এটা গতি কৰিছে সেই গতিটো বেছি হ'ব নোৱাৰে যেনেকুৱা শূন্যত পোহৰ মানে কি শূন্যত পোহৰে বহুত স্পীডত দৌৰে 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড তো সেইটো নহয় বোলে গাড়ী 60 মিটাৰ পাৰ ছেকেণ্ড স্পীডত গৈ আছে ৰেলগাড়ী এখন বোলে 200 কিলোমিটাৰ পাৰ আৱাৰত গৈ আছে তো এনেকুৱা অধ্যয়ন বস্তু এটা গতিৰ বিষয়ে অধ্যয়ন কৰা হয় কি সেই গতিটো কি হ'ব লাগিব ইমান অত্যাধিক বেছি হ'ব নোৱাৰে মানে কি এটা মিডল কম পৰিমাণে বস্তুটো গতি কৰিছে স্পীডটো কম হ'ব লাগিব ভেলচিটি অলপ কম হ'ব লাগিব সেইবিলাকৰ বিষয়ে য'ত অধ্যয়ন কৰা হয় সেইটোৰ নাম হৈছে পদাৰ্থ বিজ্ঞানৰ সেইটোৰ নাম হৈছে মেকানিক্স নেক্সট নাম্বাৰ 2 এটা আছে অপটিক্স অপটিক্স আমি ফাৰ্ষ্ট ইয়াৰত মেইনলি মেক্সিমাম মেকানিক্সেই আছে ফাৰ্ষ্ট ইয়াৰত আমি মেকানিক্স পঢ়িম তো ফাৰ্ষ্ট ইয়াৰৰ পদাৰ্থ বিজ্ঞানটো মেইনলি ডিপেণ্ড কৰি আছে মেকানিক্সৰ ওপৰত ছেকেণ্ডটো আছে অপটিক্স অপটিক্স মানে হ'ল পোহৰ বিজ্ঞান সূৰ্যৰ পৰা পোহৰ আহিছে আমি পোহৰ আহিলে কিবা এটা বস্তু দেখা পাওঁ তো সেইটোৰ বিষয়ে য'ত অধ্যয়ন কৰা হয় অপটিক্স সেইটো কয় পোহৰ বিজ্ঞান এইটো মেইনলি আমাৰ ক্লাছ 12ত পঢ়িম এইটো আমি 11ত পঢ়িম আৰু এইটো পঢ়িম 12ত পঢ়িম নেক্সটটো আছে থাৰ্মোডাইনামিক্স নাম্বাৰ 3 থাৰ্মোডাইনামিক্স এইটো হ'ল তাপগতি বিজ্ঞান হিট আমাৰ গৰম লাগে মানে গৰমৰ দিনত বেছিকৈ গৰম লাগে ঠাণ্ডাৰ দিনত ঠাণ্ডা ফিল হৈ আছে জুই জ্বলালে গৰম লাগে এইবিলাকত মানে জ্বৰ উঠিলে গাত গৰম মানে কি টেম্পাৰেচাৰ বাঢ়ি যায় তো এইবিলাকৰ বিষয়ে য'ত অধ্যয়ন কৰা হয় সেইটোৰ নাম হ'ল থাৰ্মোডাইনামিক্স আৰু এইটো মেইনলি আমি 11তে পঢ়িম তো এইটো হ'ল নাম্বাৰ 3 পাৰ্ট নাম্বাৰ 3 থাৰ্মোডাইনামিক্স নেক্সট আছে ইলেক্ট্ৰমেগনেটিক্স এইটো আমি ক্লাছ 12ত পঢ়িম ইলেক্ট্ৰমেগনেটিক্সত কি আছে ইলেক্ট্ৰমেগনেটিক্সত মেইন বস্তু আছে চাৰ্জ আধান চুম্বক আধান আমি ক্লাছ 10ত তোমালোকে ক্লাছ 10ত পঢ়িছা আধানৰ বিষয়ে পঢ়িছা বিদ্যুৎ প্ৰবাহৰ বিষয়ে পঢ়িছা সেইখিনি য'ত অধ্যয়ন কৰা হয় সেইটোক কয় ইলেক্ট্ৰমেগনেটিক্স এটা আমি ক্লাছ 12ত পাম নেক্সট আছে কোৱান্টাম মেকানিক্স নাম্বাৰ এইটো 4 আছিলে নাম্বাৰ 5 কোৱান্টাম মেকানিক্স কোৱান্টাম মেকানিক্স এইটো আমি ক্লাছ 12ত পাম কোৱান্টাম মেকানিক্সত কি আছে এটম নিউক্লিয়াছ এইবিলাকৰ বিষয়ে নিউক্লিয়াছ পৰমাণু অণু এইবিলাকৰ বিষয়ে আমি য'ত অধ্যয়ন কৰিম সেইটোক কয় কোৱান্টাম মেকানিক্স তো ইলেক্ট্ৰনৰ গতি প্ৰটনৰ গতি এইবিলাকৰ বিষয়ে য'ত অধ্যয়ন কৰা হ'ব সেইটো কোৱান্টাম মেকানিক্স এইটো পাম আমি 12ত নেক্সট আছে
ৰিলেটিভিটি তো এইটোত আমি কি এটাৰ লগত আৰু এটা যেতিয়া আমি তুলনা কৰিম কিবা এটা বস্তু গতি কৰিছে এইটোৰ লগত দুটা ট্ৰেইন একেলগে গতি কৰি আছে তো ভৰ মানে কি হলে কনভাৰ্ট কৰি আছে মাছ কনভাৰ্ট হৈ আছে মানে এনাৰ্জিত কনভাৰ্ট হৈ আছে এইবিলাকৰ বিষয়ে পঢ়িম তো ৰিলেটিভিটি ফাৰ্ষ্ট ইয়াৰতো অলপ পঢ়িম ছেকেণ্ড ইয়াৰতো অলপ আমি এইটোৰ বিষয়ে পঢ়িম তো এইখিনি আছিলে মানে কি ফিজিক্সক আমি এইবিলাকত ভাগ কৰিছো বহুত কেইটা ভাগ কৰিছো তো এইখিনি হল ফিজিক্সৰ পাৰ্ট আমি নেক্সট আমি পঢ়িম মানে কি ইম্পৰ্টেণ্ট টপিক পঢ়িম আৰু আছে স্কোপ অফ ফিজিক্স এইবিলাকৰ বিষয়ে বহুত আছে চ' এইবিলাক আমাৰ ইমান ইম্পৰ্টেণ্ট নহয় মানে কি জাষ্ট তোমালোকে ৰিডিং মাৰিবা তো আমি এটা ইম্পৰ্টেণ্ট মানে টপিক ল'ম যোনটোৰ বিষয়ে মানে এভৰি ইয়াৰ কুৱেশ্যন আহি থাকে ফাৰ্ষ্ট কুৱেশ্যনটো 1 মাৰ্কৰ কুৱেশ্যন এটা আহি থাকে তো ইয়াতেও যিখিনি আমি বস্তু পঢ়িম আমি নেক্সট চেপ্টাৰত পাম এইবিলাক বস্তু তথাপি আমি ইয়াতে চাম তো ইয়াতে আমি চাম নেক্সট টপিক ফাণ্ডামেণ্টেল ফৰ্চেছ ইন নেচাৰ প্ৰাকৃতিত থকা মৌলিক বল ফাণ্ডামেণ্টেল forces in nature প্ৰাকৃতিত থকা মৌলিক বল প্ৰাকৃতিত থকা মৌলিক বল ফাণ্ডামেণ্টেল ফ'ৰ্চ যিমান কেইটা ফিজিক্সৰ যিমান কেইটা ফ'ৰ্চৰ বিষয়ে আমি পঢ়িম সব কেইটা এইকেইটা ফ'ৰ্চে ৰিলেটেড ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ যিমান ফ'ৰ্চ আছে ফিজিক্সৰ এই সব কেইটা এই ফাণ্ডামেণ্টেল ফ'ৰ্চৰ আণ্ডাৰত আছে তো এইকেইটাই হ'ল মেইন ফ'ৰ্চৰ এইকেইটাই হ'ল মেইন যাৰ বিষয়ে আমি কি কৰিম ষ্টাডি কৰিম তো এই ফাণ্ডামেণ্টেল ফ'ৰ্চেছ ইন নেচাৰ ফাণ্ডামেণ্টেল ফ'ৰ্চ চাৰিটা আছে আমাৰ তাৰে নাম্বাৰ ওৱান গ্ৰেভিটেশ্যনেল ফ'ৰ্চ তোমালোকে ক্লাছ 9ত অলৰেডি এইটোৰ বিষয়ে পঢ়িছা মহাকৰ্ষণিক বল অসমীয়াত কয় মহাকৰ্ষণিক বল ক্লাছ 9ত পঢ়িছা ইয়াৰ আমাৰ এটা চেপ্টাৰ আছে ক্লাছ 11ৰ এটা চেপ্টাৰে আছে পাৰ্ট 1ৰ লাষ্টৰ চেপ্টাৰটো তো আমি সেই চেপ্টাৰটো ভালকে পঢ়িম মই যে কৈছোৱে যে এইটো চেপ্টাৰত এনেকুৱা বস্তু আছে যিবিলাক আমি নেক্সট পাই থাকিম ফিজিক্সত পাই থাকিম তো এইটোৰ বিষয়ে আমি সেইটো চেপ্টাৰত আৰু ভালকে পঢ়িম কিন্তু তথাপি যেহেতু এইটো ফাণ্ডামেণ্টেল ফ'ৰ্চৰ আণ্ডাৰত আছে চ' আমি অলপ মানে কি বেছিকখিনি কৈ যাম তোমালোকে অলৰেডি ক্লাছ 9ত পঢ়িছাই মহাকৰ্ষণিক বল কি তাতে তোমালোকে পঢ়িছিলা বিশ্বব্ৰহ্মাণ্ডত থকা সকলো বস্তুৱে এটা আনটোক আকৰ্ষণ কৰে আৰু এই আকৰ্ষণ বলটোৰ নামেই হৈছে মহাকৰ্ষণিক বল ইউনিভাৰ্চত থকা ইচ এণ্ড এভৰি পাৰ্টিকুলে অৰ ইচ এণ্ড এভৰি বডিয়ে এটাই আনটোক কি কৰি আছে এট্ৰাকশ্যন কৰি আছে আৰু এই এট্ৰাকশ্যন ফ'ৰ্চটোৰ নামেই হৈছে গ্ৰেভিটেশ্যনেল ফ'ৰ্চ তো ইয়াতে আমি দুটা বডি লৈছোঁ M1 আৰু M2 আৰু M2 দুটা বডি লৈছোঁ এই বডি দুটাৰ মানে কি মাজত আমি কি ওলাম গ্ৰেভিটেশ্যনেল ফ'ৰ্চ ওলাম তো এই বডি দুটাৰ মাজত ডিষ্টেঞ্চ আছে কিবা এটা ডিষ্টেঞ্চত ৰাখিছোঁ বডি দুটাৰ ভৰ আছে M1 M2 আৰু ডিষ্টেঞ্চত ৰখা হৈছে বডি দুটা তেনেহ'লে গ্ৰেভিটেশ্যনেল ফ'ৰ্চে কৈছে যে এই বডি দুটাৰ মাজত আকৰ্ষণ বল আছে এটা এট্ৰাকশ্যন ফ'ৰ্চ আৰু এই আকৰ্ষণ বলটোৱে হৈছে কি মহাকৰ্ষণিক বল কি কৰি আছে এই M1 ভৰৰ বস্তুটোৱে এই M2 ভৰৰ বস্তু নিজৰ ফালে টানি আছে একে কথা M2 ভৰৰ বস্তুটোৱে M1 ভৰৰ বস্তুটো টানি আছে তেনেহ'লে এই দুটাৰ মাজৰ ডিষ্টেঞ্চ হ'ল R তেনেহ'লে এই ভৰৰ এই দুটা মানে বডিৰ মাজত কি হৈ আছে এট্ৰাকশ্যন ফ'ৰ্চ হৈ আছে তাৰ মানে সেইটো যদি আমি দেখাওঁ তেনেহ'লে এইফালে এই বডিটোৱে M2য়ে M1ক এইটো চাইডে টানি আছে M1এ এই M2ক এইটো চাইডে টানি আছে তেনেহ'লে এই বস্তু দুটা কিয় লৰচৰ কৰা নাই ইয়াৰ কাৰণ হ'ল
এই M1 এ M2 যিমান জোৰে টানি আছে M2 এ M1 ক সেই একে জোৰে টানি আছে তাৰ মানে দুয়োটাৰ মাজত যোনটো এট্ৰাকচন ফোৰ্স আকৰ্ষণ বল সেইটো সমান আৰু বিপৰীত ইয়াক মানে কি নিউটনে এটা ফৰ্মুলাৰ সহায়ত মানে কি উদ্ভাৱন কৰিছে ডিৰাইভ কৰিছে কেনেকৈ ডিৰাইভ কৰিছে বোলে এই যে এই দুটাৰ মাজত যোনটো এট্ৰাকচন ফোৰ্স সেই ফোৰ্সটো এই এট্ৰাকচন ফোৰ্সটো is directly proportional to the product of the mass of the two body এই বস্তু দুটাৰ মাজত যোনটো আকৰ্ষণ বল সেই বলটো বস্তু দুটাৰ ভৰৰ গুণফলৰ সমানুপাতিক তেনলে এই দুটাৰ মাস m1 m2 গুণফল পূৰণ কৰিছো এইটোৰ সমানুপাতিক কি বস্তু দুটাৰ মাজৰ আকৰ্ষণ বল সেকেন্ড কৈছে এই বলটো এই দুটাৰ মাজৰ যোনটো বল সেই বস্তু দুটাৰ মাজৰ যোনটো দূৰত্ব সেই দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক inversely proportional to the square of the distance between these two body তেনেহলে ইয়াৰ পৰা আমি এটা বস্তু গম পালো যে m1 আৰু m2 এই দুটা পূৰণ কৰি যদি এই ভ্যালুটো বহুত বেছি হয় ফোৰ্সৰ ভ্যালু বেছি হৈ যাব সেই কাৰণে দুটা গধুৰ বস্তুৰ মাজৰ মানে কি আকৰ্ষণ বলটো বেছি সেইদৰে 1/r স্কয়াৰ r মানে হল এই দুটাৰ মাজৰ ডিসটেন্স এই ডিসটেন্স দুটা এই ডিসটেন্সটো যিমান বাঢ়ি যাব কাৰণ তলত আছে ভ্যালুটো ডিসটেন্স যিমান বাঢ়ি যাব 1/r স্কয়াৰ আমি জানো 1/10 আৰু 1/100 ইয়াৰ মাজত 1/10 টো ডাঙৰ আৰু 1/100 টো সৰু কিয় সৰু তলৰ ভ্যালুটো স্মল তলৰ ভ্যালু স্মল হলে গোটেই মানে মানটো ডাঙৰ হয় কিন্তু তলৰ ভ্যালুটো যদি ডাঙৰ হৈ যায় গোটেই মানটো কি হৈ যায় সৰু হৈ যায় এতিয়া এই দুটা ফোর্স যদি আমি একেলগ কৰো এই ইকুয়েশন দুটা যদি আমি একেলগ কৰো তেনলে দুটাই মানে কি m1 m2 বাই r স্কয়ার এই ইকুয়েশন দুটা আমি একেলগ কৰি প্রপোর্শনাল দিছো m1 m2 দিছো ডিভাইডেড বাই r স্কয়ার দিছো তাহলে এই ইকুয়েশনটো যদি আমি চাও এতিয়া এই ইকুয়েশনটো যদি আমি চাও তাহলে f প্রপোর্শনাল উঠাই দিলে ম্যাথছত কি আহে থবক এটো এটা ম্যাথমেটিক্স তো g হল কনস্ট্যান্ট m1 m2 বাই r স্কয়ার তো এইটো হৈ গৈছিল নিউটনস গ্ৰেভিটেশনাল ল যেটো লিখি তোমালোকে ক্লাস 9 ত পঢ়িছা ম্যাথছ ফিজিক্সত ম্যাথছ ৰিলেটেড উইদাউট ম্যাথছ ফিজিক্স হ'ব নোৱাৰে তো ফিজিক্সৰ প্ৰত্যেকটো বস্তু আমি প্ৰুভ কৰাওতে কি কৰিছো ম্যাথছৰ সহায় লৈছো সো ম্যাথছ আৰু ফিজিক্স দুটা ৰিলেটেড বস্তু এটা আনটোৰ ইমেজ হয় তো ম্যাথছ নহলে মানে কি ফিজিক্স নহয় ফিজিক্স নহলে ম্যাথছ নহয় তো ম্যাক্সিমাম বস্তু ইয়াতে ম্যাথছৰ সহায়ত প্ৰুভ কৰি তো ইয়াত আমি কি পালো f = g m1 m2 by r square where g is constant মহাকৰ্ষণিক বিশ্বজনীন ধ্ৰুৱক বুলি কোৱা হয় ইউনিভাৰ্সাল গ্ৰেভিটেশনাল কনস্ট্যান্ট বুলি জনা হয় ইয়াৰ ভ্যালু আছে আমি পঢ়িম নে মানে কি গ্ৰেভিটেশন চ্যাপ্টাৰত ইয়াৰ ভ্যালু কিমান এটো কেনেকে কি হয় তাৰ বিষয়ে আমি পঢ়িম এইটো হল মেইনলি ফোর্স f = g m1 m2 by r square তেনেহলে এই ফোর্সটো আমি পালো এই যে এটা m2 কি কৰি আছে টানি আছে সেই ফোর্সটো আমি পালো এতিয়া ইয়াতে এই বস্তুটা নিজৰ জায়গাত কিয় আছে নিজৰ জায়গাত থাকাৰ কাৰণ হল এই ফোর্সটো আমি নাম দিলো যে m2 এ m1 ক টানি আছে ইফালে এটো নাম দিলো f12 আৰু m1 এ f2 ক টানি আছে 21 তেনেহলে এই f12 আৰু f21 এই দুটা কি হয় সমান আৰু পৰস্পৰ বিপৰীতমুখী সমান আৰু পৰস্পৰ বিপৰীতমুখী তো ইয়াৰ যেতে আমি প্ৰপাৰ্টি চাম তেতে প্ৰপাৰ্টি চাম তেতে আমি এইখিনি বস্তু ক্লিয়াৰ কৰিম তো ফাৰ্স্ট অফ অল ক্লিয়াৰ হল এটো কি যে গ্ৰেভিটেশনাল ফোর্স কি মহাকৰ্ষণিক বল কি বিশ্ব ব্ৰহ্মাণ্ডত থকা সকলো বস্তু এটা আনটো কি হৈ আছে টানি আছে আৰু ইয়াক কি কয় গ্ৰেভিটেশনাল ফোর্স আৰু এটো কোনে কৰিছিলে নিউটনে কৰিছিল এতিয়া এই গ্ৰেভিটেশনাল ফোর্সৰ প্ৰপাৰ্টিজ আছে এভৰি ইয়াৰ কোশ্চেন ইয়াৰ পৰা কোশ্চেন হুদে মানে কোশ্চেন আহি যায় আৰু মানে কি ক্লাস 12 তো ইয়াৰ ৰিলেটেড কোশ্চেন আহি যায় কিয় কেনেকে আহে মই দেখাই আছো এতিয়া প্ৰপাৰ্টিজত যদি আমি চাও গ্ৰেভিটেশনাল ফোর্সৰ মানে প্ৰপাৰ্টিজ
অর ক্যারেক্টারিস্টিক্স বুলি ক'ব পাৰি ক্যারেক্টারিস্টিক্সত যদি চাওঁ নাম্বাৰ 1 যদি আমি চাওঁ ক্যারেক্টারিস্টিক্সত বোলে এই গ্ৰেভিটেশনাল ফোর্স দুটা বস্তুৰ মাজত যোনটো আকৰ্ষণ বলটো হেতু কি হয় হেতু প্ৰথমে হয় ইকুৱেল এণ্ড অপোজিট তো ফাৰ্স্ট ক্যারেক্টারিস্টিক্সত নাম্বাৰ 1 যদি আমি চাওঁ এই ফোর্সটো F12 আৰু F21 আৰু F21 এই ফোর্স দুটা ইকুৱেল ফোর্স বুলি কৈছে আকৌ যদি আমি চাওঁ F12 F21 আমি যদি এক ভেক্টৰ হিচাপে দিওঁ ওপৰত এই চিনটো দিয়াৰ লগে লগে ইয়াক কি বুলি কয় ভেক্টৰ আমি ভেক্টৰ সেক্টৰ পঢ়িম তো তাতে আমাৰ ক্লিয়াৰ হৈ যাব ভেক্টৰ কি তো আমি যদি ভেক্টৰ হিচাপে লিখো বস্তুটা তেনেহলে আমি চাওঁ F12 আৰু F21 ইকুৱেল যাৰ কাৰণে বস্তু দুটা সেম জায়গাত আছে কিন্তু এটা ইফালে আছে এটা তাৰ অপোজিট আছে সেই কাৰণে ইয়াৰ আগত আমি কি দিম মাইনাস দিম তার মানে ফার্স্ট প্রপার্টি মানে ক্যারেক্টারিস্টিক্সত আমি এই কি চাই আছো যে এই ফোর্স দুটা কি হয় ইকুৱেল এণ্ড অপোজিট নাম্বার 2 এই ফোর্সটো কি এটা সেন্ট্রাল ফোর্স কি বস্তু মানে কি মধ্যবল কি যে এই বডিটো এই বস্তুটো সব বস্তুৰে মানে কি আমাৰ এটা চ্যাপ্টাৰে আছে যিকোনো বস্তুৰে কি থাকে এটা কেন্দ্ৰ থাকে যেনেকুৱা এই মাৰ্কাৰটোৰ এটা সেন্টাৰ আছে কেন্দ্ৰ বুলি কোৱা হয় এটুক সেন্টাৰ আছে তো এই বস্তুটোৰ এটা সেন্টাৰ আছে এই বস্তুটোৰ এটা সেন্টাৰ আছে এই গ্ৰেভিটেশনাল ফোর্সটো এইটোৰ সেন্টাৰ আৰু এইটোৰ সেন্টাৰৰ মাজত যোনটো আমি এটা লাইন যদি ইমাজিন কৰো মানে আমি যদি কাল্পনিক এটা লাইন আমি যদি বিবেচনা কৰো এই ফোর্স দুটা বডি সেন্টার টু সেন্টার যোনটো মানে লাইন কানেক্ট হৈ আছে এই কানেক্ট হোৱা লাইনতে থাকিব এই ফোর্স দুটা বেলেগ জায়গাত নাথাকে বোলে ফোর্সটো এনেকুৱাই নেকি বোলে এনেকুৱাই নেকি ন এনেকুৱা কেতিয়াও হ'ব নোৱাৰে এটা আনটোৰ কি হৈ আছে মানে কি এটা লাইনতে থাকিব লাগিব আৰু কি হ'ব লাগিব ইয়াৰ সেন্টাৰ টু ইয়াৰ সেন্টাৰ সেই কাৰণে ইয়াক কয় সেন্ট্ৰেল ফোর্স number 3 does not depend on nature gravitational force প্রকৃতির উপৰত নিৰ্ভৰ নকৰে nature does not depend on nature of the medium মাধ্যমৰ প্ৰকৃতিৰ উপৰত নিৰ্ভৰ নকৰে এটা কি কথা এই বডি দুটা ক'ত ৰাখিছো এই বডি দুটা পানীতো থাকিব পাৰে এই বডি দুটা কি বায়ুতো থাকিব পাৰে বায়ুশূন্য জায়গাতো থাকিব পাৰে তো মানে কিবা অয়েলতো ৰাখিব পাৰো হেতুৰ ওপৰত নিৰ্ভৰ নকৰে এই বডি দুটা আমি যতে নাৰাখো কিয় এই বডি দুটা আমি যি মাধ্যমতে নাৰাখো কিয় আমাৰ কি নকৰে এই ফোর্স মানে গ্ৰেভিটেশনাল ফোর্স F = G m1 m2 / r²। এটো কার উপৰত নিৰ্ভৰ এই ফোর্সটো এই মাধ্যমটোৰ ওপৰত কেতিয়াও ডিপেন্ড নকৰে। নেক্সট আহিল নাম্বার 4 does not depend on presence of other body এটো কি হৈছে বলে এই দুটা বস্তু আমি ইয়াতে ৰাখিছো এই দুটা বস্তুৰ মাজত কি হৈ আছে অ্যাট্রাকশন হৈ আছে নিউটনাকে কৈছিলে যে ইউনিভার্সত থকা যিমান ফোর্স আছে সেইবিলাক কি কৰে মানে যিমান বডি আছে ইউনিভার্সত থকা যিমান বডি আছে যিমান বস্তু আছে এটা আনটো আকৰ্ষণ কৰে যদি আমি কিবা কাৰণত ইয়াতে মই আৰু এটা বডি দিছো তেনেহলে এটো নাম দিছো মই m3 তেনেহলে নিউটনে কোৱা মতে এই দুটাৰ মাজত কি হৈ আছে ফোর্স হৈ আছে তেনেহলে বলে এই দুটাৰ মাজত যেতিয়া ফোর্স হৈ যাব তেনেহলে এই দুটাৰ মাজত যোনটো ফোর্স আছিল হেতু এতিয়া কমি গল নেকি না হেতু কেতিয়াও নিৰ্ভৰ নকৰে এই দুটাৰ মাজত যোনটো ফোর্স হৈ আছে এই দুটাৰ মাজতো যোনটো ফোর্স হৈ আছে হেতুৰ ওপৰত ইয়াৰ কোনো ধৰণৰ প্ৰভাৱ নপৰে
ডাজ নট ডিপেন্ড অন মানে কি প্ৰেজেন্স অফ এনি আদাৰ বডি নিৰ্ভৰ নকৰে যিমান বস্তু নাথাকক কিয় ইয়াতে আৰু 4-5টা মান থৈ দিলে কোনো প্ৰব্লেম নাই তো এইটো কি হ'ল নাম্বাৰ 4 এইবিলাক বিৰাট ইম্পৰ্টেণ্ট কেৰেক্টাৰিষ্টিক্স কাৰণ এইবিলাক কেৰেক্টাৰিষ্টিক্সৰ ওপৰত যিকোনো কুৱেশ্যন সুধি দিয়ে আমাক নেক্সট আহিল নাম্বাৰ 5 নাম্বাৰ 5ত কি আছে নাম্বাৰ 5 যেহেতু আমি ফৰ্মুলাত কি পাইছো F is equal to G M1 M2 by R square ইয়াতে আমি কি পাইছিলো যে এই ফোর্সটো কার উপর নির্ভর কৰিছে M1 M2 এর উপর নির্ভর কৰিছে M1 M2 তার মানে এই মাস যিমান বাঢ়ি যাব ফোর্সও বাঢ়িব তার মানে দুটা বস্তুৰ যদি মাস বেশি হয় ভর বেশি হয় সেই দুটা বস্তুৰ মাজত কি হয় গ্ৰেভিটেশনাল ফোর্স বা মহাকৰ্ষণিক বলটো কি হয় বেশি হয় কিন্তু যদি মাস কমি যায় ফোর্সও কি হৈ যাব কমি যাব তেনেহলে এটো গল নাম্বার 5 নাম্বার 6 আছে নাম্বার 6 it is a long range force দীঘল পৰিসৰৰ বল মহাকৰ্ষণিক বলটো এটা কি দীঘল পৰিসৰৰ বল বুলি কি লং ৰেঞ্জ ফোর্স তার মানে এই যে এই বস্তুটাৰ মাজত কিমান গ্যাপস আছে বলে 10 মিটার আছিলে এই 10 মিটাৰৰ জায়গাত বলে মই 20 মিটার কৰি দিলো 30 মিটার কৰি দিলো 1 কিলোমিটার কৰি দিলো তো 1 কিলোমিটারতো অ্যাট্রাকশন ফোর্স হ'ব 100 কিলোমিটারতো অ্যাট্রাকশন ফোর্স হ'ব তার মানে এই অ্যাট্রাকশন ফোর্সটো দীঘল ৰেঞ্জত দীঘল পৰিসৰ ডিসটেন্সত কাম কৰে সেই কাৰণে আমাৰ পৃথিৱী আৰু চন্দ্ৰৰ মাজত অ্যাট্রাকশন হৈ আছে কিয় চন্দ্ৰটো বহুত দূৰত আছে পৃথিৱী আৰু চন্দ্ৰৰ মাজত ডিসটেন্সটো বহুত বেছি নিয়মতে ইয়াতে গ্ৰেভিটেশনাল ফোর্স হ'ব নালাগিছিলে কাৰণ মানে আমি তো ফৰ্মুলাত পাইছিলো 1/r স্কয়াৰ yes 1/r স্কয়াৰ ডিসটেন্স বাঢ়ি গলে ফোর্স কমি যায় নো ডাউট কমি যাব কিন্তু মাস তো চন্দ্ৰ আৰু পৃথিৱীৰ মাস তো বহুত ডাঙৰ তো ইকুৱেশনটো আমাক ব্যালেন্স কৰি ৰাখিছে সেই কাৰণে কি হয় এটো বহুত লং ৰেঞ্জত বহুত দূৰৰ ক্ষেত্ৰতো এটো প্ৰযোজ্য বহুত দূৰত যেতিয়া মানে দুটা বস্তু ৰখা হয় এটোৰ ক্ষেত্ৰতো এটো প্ৰযোজ্য হয় সেই কাৰণে এটো লং ৰেঞ্জ ফোর্স বলে ইনফিনিটি অসীমত ৰাখিলেও এই দুটাৰ মাজত কি হয় অ্যাট্রাকশন হ'ব পাৰে নেক্সট ইয়াতে নাম্বার 7 no need to touch between two body no need to touch between two body এই গ্ৰেভিটেশনাল ফোর্স হোৱাৰ কাৰণে দুটা বস্তুৰ মাজত কি হ'ব নালাগিব টাচ হ'ব নালাগিব কোনো টাচ হোৱাৰ দৰকাৰে নাই তথাপি কি হয় এই দুটাৰ মাজত অ্যাট্রাকশন ফোর্স হয় তো এইকেইটা মানে কি বেসিক প্রপার্টি ক্যারেক্টারিস্টিক্স মানে কার গ্রেভিটেশনাল ফোর্স তো ফার্স্ট আমি ফান্ডামেন্টাল ফোর্স পড়িলো কি ফান্ডামেন্টাল ফোর্স অফ নেচারত কি পড়িলো মহাকর্ষণিক বল নেক্সট সেকেন্ড টু ইয়াৰ লগত রিলেটেড সেম এনেকুৱা টাইপৰ এটা আমি ফার্স্ট ইয়াৰত পাম সেকেন্ড ফান্ডামেন্টাল ফোর্স তো আমি কি 12ত পাম তো সেকেন্ড ফান্ডামেন্টাল ফোর্সত কি আছে সেম একটা বস্তুৱে 12ত পাম আমি নাম্বার 2 আছে ইলেক্ট্ৰমেগনেটিক ফোর্স অসমীয়াত কয় বিদ্যুৎ চুম্বকীয় বল ইলেক্ট্রোম্যাগনেটিক ফোর্স বিদ্যুৎ চুম্বকীয় বল তো এটো কি হয় ইলেক্ট্রোম্যাগনেট তো ইয়াতে ইলেক্ট্রিসিটিৰ কথা আহি গৈছে অলৰেডি ইয়াতে আমি কি ৰাখিছো ইয়াতে আমি কি দুটা চার্জ ৰাখিছো ইয়াৰ নাম Q1 ইয়াৰ নাম Q2 দুটা আধান ৰাখিছো ক্লাস 11 ক্লাস 10ত তোমালোকে পাইছা আধানৰ বিষয়ে পাইছা ইলেক্ট্রিক চার্জ ধনাত্মক আধান ঋণাত্মক আধান ইয়াতে আমি দুটা চার্জ ৰাখিছো ধনাত্মক হ'ব পাৰে ঋণাত্মক হ'ব পাৰে তো এই দুটা চাৰ্জৰ মাজত ডিসটেন্স আছে কিমান r এতিয়া আমি ক্লাস 10ত পঢ়িছিলো
দুটা একেজাতীয় আধান প্লাস প্লাস ৰাখিছোঁ দুটা একেজাতীয় আধানৰ মাজত কি হয় বিকৰ্ষণ হয় আৰু দুটা বিপৰীত জাতীয় আধানৰ মাজত কি হয় আকৰ্ষণ হয় এটো আমি ক্লাস 10 ত পঢ়িছো তেনেহলে আধানৰ মাজত দুই ধৰণৰ বল হ'ব পাৰে ফোর্স হ'ব পাৰে এটা হ'ব পাৰে অ্যাট্রাকশন আৰু এটা হ'ব পাৰে রিপালশন সেই কাৰণে এই বিদ্যুৎ চুম্বকীয় বল এটো আকৌ কোনে দিছিলে কুলম নামৰ সাইন্টিস্টে দিছিলে আগৰটো গ্ৰেভিটেশনাল ফোর্স নিউটনে দিছিলে এটো কুলম নামৰ সাইন্টিস্টে দিছিলে তো কুলম নামৰ সাইন্টিস্টে কি কৈছিলে কুলম নামৰ সাইন্টিস্টে কৈছিলে ইয়াতে দুটা মই আধান ৰাখিছো ইয়াতে একো দিয়া নাই মানে নিশ্চয় দুটাৰ মাজ পজিটিভ হ'ব পাৰে তাহলে পজিটিভ হলে এই আধান দুটাৰ মাজত কি হ'ব বিকৰ্ষণ আৰু এটা পজিটিভ এটা নেগেটিভ হলে আকৰ্ষণ সেই কাৰণে আমি সেন্টেন্সটো মানে লটোত কেনেকৈ কৈছে কুলম্বে কৈছে যে দুটা আধানৰ মাজৰ আকৰ্ষণ বা বিকৰ্ষণ বল আধান দুটাৰ গুণফলৰ সমানুপাতিক দুটা আধানৰ মাজৰ আকৰ্ষণ বা বিকৰ্ষণ বল আধান দুটাৰ গুণফলৰ সমানুপাতিক The attraction or repulsion force between two charges is directly proportional to the product of the magnitude of two charges. দুটা আধানৰ মাজৰ গুণফলৰ সমানুপাতিক নেক্সট কৈছিলে কুলমে যে এই ফোর্সটো এই আধান দুটাৰ মাজৰ যোনটো ডিসটেন্স দূৰত্ব তাৰ বৰ্গৰ ব্যস্তানুপাতিক ঠিক আছে তো আমার আগৰ কুলম মানে কি নিউটনস গ্ৰেভিটেশনাল লত আছিল F = এটা আমি আগতে ই কৰি লও তাৰ পিছত কম্পাৰিজন কৰি আছো তেনেহলে এই দুটা ইকুৱেচন কৈছিলে কুলমে কি কৈছিলে যে attraction বা repulsion force is directly proportional to the product of the two charges and inversely proportional to the square of the distance between the two charges এতে এই ইকুৱেচন দুটা ইকুৱেচন 1 আৰু 2 লেফট সাইডত কি আছে F proportional ইয়াৰ রাইট সাইডত কি আছে q1 q2 আৰু ইয়াৰ রাইট সাইডত আছে 1/r². তো f is proportional to q1 q2/r². তেনেহলে proportional যদি আমি উঠাই দিও তেনেহলে এটা কনস্ট্যান্ট আহিব ইয়াতে কনস্ট্যান্টৰ নাম দিছে k যত k হল proportional constant ইয়াৰ ভ্যালু আছে আমি ক্লাস 12 ত পঢ়ি এটা আমাৰ এটো জানাৰ দৰকাৰ নাই এতিয়া এনে হুদিলে মানে কি মাথা গৰম হৈ যাব যে কি এটো কেনেকুৱা কি বস্তু আমি 12 ত পঢ়িম ধুনীয়াকে তো F = k এই ফোর্সটো অ্যাট্রাকশন হ'ব পাৰে রিপালশন হ'ব পাৰে তেনেহলে এই যে ফোর্স পালো মই যে কলো যে এই ইকুৱেচনটো ইয়াৰ আগত গ্ৰেভিটেশনাল ফোর্সৰ ইকুৱেচনৰ হৈতে প্ৰায় সিমিলাৰ পাইছো কেনেকৈ সিমিলাৰ পাইছো বুলে আগত আছিল কি F = g m1 m2/r². ইয়াতে ফোর্স আছিলে ইয়াতে ফোর্স আছিলে ইয়াতে কনস্ট্যান্ট আছিলে ইয়াতেও কনস্ট্যান্ট ইয়াতে q1 q2 আছিলে ইয়াতে খালি m1 m2 ইয়াতে ওয়ার আছে ইয়াতে ওয়ার আছে তো এই দুটা প্রায় সেমে কিন্তু কিছুমান ডিফারেন্স আছে যোনটো দেখি ক্লাস 12 এর কোশ্চেনত আহি যায় মানে জবাবও আহিছে তো আমি এইবিলাক কম্পাৰিজন তো আমি ফার্স্ট ইয়াৰৰ বস্তু জানিব লাগিব তেতিয়া আমি কিছুমান বস্তু সেকেন্ড ইয়াৰতে আমি সলভ কৰিব পাৰিম তেনেহলে ইয়াত আমি কি পালো ইলেক্ট্ৰোম্যাগনেটিক ফোর্স আকৌ এটা কথা পঢ়ি আছো আধান ইলেক্ট্ৰোম্যাগনেট বিদ্যুৎ চুম্বকৰ কথা কিয় কৈছে এটো এটা কোশ্চেন ইয়াতে চুম্বকৰ কথা কিয় কৈছে এটা কথা মনত ৰাখিবা যত চাৰ্জ আছে যত আধান আছে তাতে ম্যাগনেট আছে আকৌ উল্টা কথা যত ম্যাগনেট আছে তাতে আধান আছে তাৰ মানে কারেন্ট থাকিলে তাতে ম্যাগনেট আছে আৰু ম্যাগনেট থাকিলে তাতে কারেন্ট আছে সব কেটা এবিলাক applicable হয় তেনেহলে এটো আহি গল আমাৰ কি ইলেক্ট্ৰোম্যাগনেটিক ফোর্স এতিয়া ইয়াৰ ক্যাৰেক্টাৰিস্টিক্স বা প্ৰপাৰ্টিজৰ বিষয়ে আমি চাম যেনেকৈ আমি গ্ৰেভিটেশনাল ফোর্সৰ প্ৰপাৰ্টিজৰ বিষয়ে আমি গম পালো তো ইয়াৰ প্ৰপাৰ্টিজৰ বিষয়ে আমি চাম ইয়াৰ প্ৰপাৰ্টিজৰ ভিতৰত আছে প্ৰথমটো নাম্বাৰ 1 নাম্বাৰ এ বুলি দিলো attractive or repulsive ইলেক্ট্রোম্যাগনেটিক ফোর্স আকর্ষণ হ'ব পাৰে বিকৰ্ষণ হ'ব পাৰে দুটাই হ'ব পাৰে ইলেক্ট্রোম্যাগনেটিক ফোর্স কিন্তু গ্ৰেভিটেশনাল ফোর্স কি আছিল অকল আকৰ্ষণ আছিল তেনেহলে
এইটো কি হ'ব পাৰে এট্ৰাকটিভ ফ'ৰ্চো হ'ব পাৰে ৰিপালচিভ কিয় দুটা একে জাতীয় আধানৰ মাজত বিকৰ্ষণ দুটা বিপৰীত জাতীয় আধানৰ মাজত আকৰ্ষণ সেইকাৰণে এইটো কি হ'ব পাৰে আকৰ্ষণো হ'ব পাৰে বিকৰ্ষণো হ'ব পাৰে নাম্বাৰ 2 নাম্বাৰ বি লং ৰেঞ্জ ফ'ৰ্চ আগৰটো আমি কৈছিলো যে দুটা বস্তুৰ মাজত দূৰত্ব যদি বহুত বেছি হৈ যায় দুটা বস্তুৰ মাজত যদি দূৰত্ব বহুত বেছি হৈ যায় তেতিয়াও কি হৈ যায় মানে কি গ্ৰেভিটেশনাল ফোর্স মহাকর্ষণিক বলে ক্রিয়া করে তেনেকে ইয়াতে ইলেক্ট্রোম্যাগনেটিক ফোর্স এই আধান দুটাৰ মাজত যদি বহুত গ্যাপস আহি যায় বহুত দূৰত আহি যায় তথাপি কি হয় অ্যাট্রাকশন বা রিপালশন ফোর্স হয় তেনেহলে এইটো এটা কি দীঘল পৰিসৰৰ বল তেনেহলে এইটো সেম আগৰটো নিচিনা মিলিছে ক্যারেক্টারিস্টিক্স নাম্বার 3 or C central force কি আছিলে বলে ইয়াৰ সেন্টাৰ আৰু ইয়াৰ সেন্টাৰৰ মাজত যোনটো সংযোগী ৰেখা সেই ৰেখাটোতে কি থাকিব লাগিব ফোর্স থাকিব লাগিব ফোর্সটো ইয়াতে থাকিব লাগিব এই ৰেখাতে থাকিব লাগিব এনেকুৱা নহয় যে এনেকে আহি গ'ল নেকি এনেকে আহি গ'ল নেকি এনেকে আহি গ'ল নেকি নহয় এই দুটাৰ মাজত যোনটো ফোর্স সেই ফোর্সটো কি আহিব লাগিব সেন্ট্রাল ফোর্স ইয়াৰ সেন্টাৰ টু ইয়াৰ সেন্টাৰৰ মাজত যোনটো লাইন এইটো আৰু এইটোৰ মাজত যোনটো লাইন সেই লাইনতে থাকিব বেলেগ লাইনত না থাকে নাম্বার ডি আছে যে it is 10 to the power 36 times stronger than gravitational force এটু কি বলে বিদ্যুৎ চুম্বকীয় বলটো মহাকর্ষণিক বলতকে 10 to the power 36 বহুত মানে 10 to the power 36 গুণ বেছি তেনহলে ইয়াৰ পৰা আমি কি গম পালো যে গ্ৰেভিটেশনাল ফোর্সতকে ইলেক্ট্রোম্যাগনেটিক ফোর্সটো কি হয় বহুত বেছি হয় ডাঙৰ হয় তো এইটোৱে চালো কি আমি কি ইলেক্ট্রোম্যাগনেটিক ফোর্স এটা ইলেক্ট্রোম্যাগনেটিক ফোর্স আৰু গ্ৰেভিটেশনাল ফোর্সৰ মাজত কিছুমান মিল আছে মই গলো ক্লাস 12 কোশ্চেন হতে কি মিল আছে এটা মিল আছে যে এই দুটা ফোর্স সেন্ট্রাল ফোর্স হয় ইয়াৰ সেন্টার আৰু ইয়াৰ সেন্টাৰৰ মাজত যোনটো লাইন হয় দুটাৰ ক্ষেত্ৰতে সেম সেন্ট্রাল ফোর্স নাম্বার 2 এই দুটা লং রেঞ্জ ফোর্স বহুত দূৰত কাম কৰে নাম্বার 3 গ্ৰেভিটেশনাল ফোর্সটো F = G m1 m2 by r square আৰু ইলেক্ট্রোম্যাগনেটিক ফোর্সত K q1 q2 by r square দুটাই কি 1 by r square ইনভার্স স্কয়ার ল বুলি কয় ইয়া ঠিক আছে ইনভার্স স্কয়ার ল তার মানে দুটাই দূরত্বৰ বৰ্গৰ ব্যস্তানুপাতিক তেনেহলে এই তিনটা এইটোৰ মাজত কি আছে মিল আছে similarities these are the similarities between electromagnetic force and gravitational force ইয়াৰ মাজত কি ডিফারেন্স আছে ডিফারেন্স কি বলে আৰু এটা মানে কি ইয়াৰ এটা নাম্বার ডি নাম্বার ই ইয়াৰে আমি মোৰ আৰু এটা ৰৈ গৈছে এটো কি হয় ক্যারেক্টারিস্টিক্স বা প্রপার্টিজ অফ কি আৰু এটা ৰৈ গৈছে যে এই যে চার্জ দুটা যে আমি ৰাখিছো কত ৰাখিছো চার্জ দুটা আমি কি বায়ুত ৰাখিছো বায়ু শূন্যত ৰাখিছো পানীত ৰাখিছো কিবা অয়েলত ৰাখিছো হেতুৰ ওপৰত কিন্তু ডিপেন্ড কৰে depend on the nature of the medium মাধ্যমৰ প্ৰকৃতিৰ ওপৰত ইলেক্ট্ৰোম্যাগনেটিক ফোর্স নিৰ্ভৰ কৰে এইটো এটা ইম্পৰ্টেন্ট তাৰ মানে ক'ত ৰাখিছো বলে পানীত ৰাখিছো পানীত যেতিয়া ৰাখিম চাৰ্জ দুটা তেতিয়া এই ফোর্সটো বেলেগ হ'ব যেতিয়া বায়ুত ৰাখিম তেতিয়া বেলেগ হ'ব যেতিয়া শূন্যত ৰাখিম তেতিয়া বেলেগ হ'ব তেনেহলে এ বি সি ডি ই লৈকে প্ৰপাৰ্টি দিছো আমি পঢ়ি আছিলো কি সিমিলাৰিটি চালো আমি এতিয়া পাৰ্থক্যটো কি পাৰ্থক্যটো হ'ল প্ৰথম পাৰ্থক্যটো হ'ল ইলেক্ট্ৰোম্যাগনেটিক ফোর্স আকৰ্ষণ হ'ব পাৰে বিকৰ্ষণ হ'ব পাৰে আমি পঢ়িছো অ্যাট্ৰাকটিভ অর রিপালসিভ কিন্তু গ্ৰেভিটেশনাল ফোর্স অকল কি হয় অ্যাট্রাকটিভ হয় আকর্ষণ বল গ্ৰেভিটেশনত অকল আকৰ্ষণ হয় দুটা বস্তুৰ মাজত কিন্তু ইলেক্ট্ৰোম্যাগনেটত আকৰ্ষণ হ'ব পাৰে বিকৰ্ষণ হ'ব পাৰে
এইটো এটা মানে কি ডিফাৰেন্স তাৰ পিছত আৰু এটা ডিফাৰেন্স আছে কি বোলে গ্ৰেভিটেশনাল ফোর্স যি বস্তু দুটা য'ত ৰাখিছো সেই মিডিয়ামৰ ওপৰত নিৰ্ভৰ নকৰে কিন্তু ইলেক্ট্ৰমেগনেটিক ফোর্স মিডিয়ামৰ ওপৰত ডিপেন্ড কৰে নিৰ্ভৰ কৰে তেনেহলে এই দুটা এইকেইটা হল মানে কি ডিফাৰেন্স কি গ্ৰেভিটেশনাল ফোর্স বস্তু দুটা কোনটো মাধ্যমত কোনটো মিডিয়ামত ৰাখিছো সেইটোৰ ওপৰত নিৰ্ভৰ নকৰে কিন্তু ইলেক্ট্ৰমেগনেটিক ফোর্স কিহৰ ওপৰত নিৰ্ভৰ কৰে মিডিয়ামৰ ওপৰত নিৰ্ভৰ কৰে ঠিক আছে তো এইখিনি আমি পাই গলো অলৰেডি মানে কি গ্ৰেভিটেশনাল ফোর্স আৰু ইলেক্ট্ৰমেগনেটিক ফোর্স তেনেহলে গ্ৰেভিটেশনাল ফোর্স আৰু এটা ক'ব পাৰো ডিফাৰেন্স গ্ৰেভিটেশনাল ফোর্সতকে ইলেক্ট্ৰমেগনেটিক ফোর্সৰ ভ্যালু কি বেছি তো ফান্ডামেন্টাল ফোর্স দুটা গ'ল এতিয়া আছে থাৰ্ড ফান্ডামেন্টাল ফোর্স থাৰ্ড 3 নম্বৰত এটার নাম হল স্ট্রং নিউক্লিয়ার ফোর্স শক্তিশালী নিউক্লিয়ার বল নাম্বার 3 স্ট্রং নিউক্লিয়ার ফোর্স শক্তিশালী নিউক্লিয়ার বল শক্তিশালী নিউক্লিয়ার বল স্ট্রং নিউক্লিয়ার ফোর্স এটো কি তো এটোৰ বিষয়ে আমি যেতিয়া চাম এটোৰ বিষয়ে আমি চাব গলে ক্লাস 12ত মই এটো ক্লাস 12ত আহি যায় কেনেকুৱা এটম বস্তু এটা যদি আমি ভাঙো এটো ভাঙিলে আটাইতকৈ ক্ষুদ্ৰতম কণিকা কি আহি যায় পৰমাণু এটম বুলি কোৱা হয় আকৌ এই এটমক এটো যদি আমি কি কৈছো এটম পৰমাণু এই পৰমাণুটো ভাঙিছে পৰমাণু তিনটা বস্তু লৈ গঠিত হয় এটা আছে প্ৰটন আৰু নিউট্ৰন আৰু আছে কি ইলেক্ট্ৰন এই প্ৰটন আৰু নিউট্ৰনক একেলগে নিউক্লিয়াছ বুলি কোৱা হয় নিউক্লিয়াছ আৰু ইলেক্ট্ৰন বিলাক এই নিউক্লিয়াছৰ চাৰিফালে থাকে তোমালোকে মানে ষ্ট্ৰাকচাৰ অফ এটম ৰসায়ন বিজ্ঞানৰ মানে 11ৰ সেকেন্ড চেপ্টাৰ পৰমাণুৰ গঠন তোমালোকে ক্লাস 9তো পঢ়িছা তাতে আছে এইবিলাক বস্তু ধুনীয়াকে তো আমি ইমান ভিতৰত নাযাওঁ আমি জাস্ট স্ট্রং নিউক্লিয়ার ফোর্স কি হয় শক্তিশালী নিউক্লিয়ার বল কি হয় এটোৰ বিষয়ে আমি চাম ইয়াতে প্রটন আৰু নিউট্ৰন একেলগে থকা বুলি কোৱা হয় নিউক্লিয়াছৰ ভিতৰত এই প্রটন আৰু নিউট্ৰন ইলেক্ট্ৰনৰ আধান নেগেটিভ প্রটনৰ আধান পজিটিভ নিউট্ৰনৰ কোনো আধান নাই আমি এনে জানো যে প্লাস আৰু মাইনাসৰ মাজত অ্যাট্ৰাকশন হয় আকৰ্ষণ হয় কিন্তু এই নিউক্লিয়াছত প্রটন আৰু নিউট্ৰনৰ মাজতো কি হয় এটা আকৰ্ষণ বল হয় আৰু সেই আকৰ্ষণ বলটোৰ নামে হৈছে কি স্ট্ৰং নিউক্লিয়াৰ ফোর্স শক্তিশালী নিউক্লিয়াৰ বল তেনেহলে শক্তিশালী নিউক্লিয়াৰ বল কাৰ মাজত হৈ আছে প্ৰটন আৰু নিউট্ৰনৰ মাজত আৰু এটো কি হৈ আছে অ্যাট্ৰাকশন হৈ আছে আৰু আমাৰ যোনটো ইউনিভাৰ্স বিশ্ব ব্ৰহ্মাণ্ডত যিমান কেইটা ফোর্স আছে এই সবতকে ডাঙৰ ফোর্সটো হল কি স্ট্ৰং নিউক্লিয়াৰ ফোর্স এটো মানে কি তোমালোকৰ মানে কি মুভিটো এটো সিনেমাটো এটো উল্লেখ কৰা আছে যদি তোমালোকে মানে কি ৰবট 2.0 যদি চাইছা তাতে মানে কি এটা ডায়লগে আছে যে ইউনিভাৰ্সৰ আটাইতকৈ স্ট্ৰং কি ফোর্স স্ট্ৰং নিউক্লিয়াৰ ফোর্স এতিয়া এই নিউক্লিয়াৰ ফোর্স স্ট্ৰং নিউক্লিয়াৰ ফোর্সটো কি হয় অকল অ্যাট্ৰাক্টিভ আকৰ্ষণ তাৰমানে প্ৰটন আৰু নিউট্ৰনক মানে কি প্ৰটন আৰু নিউট্ৰনে মানে কি সদায় একেলগে থাকে এটুক মানে সেপাৰেট কৰা বহুত টান কিবা কাৰণত বুলে কৰিলো বহুত স্ট্ৰং ফোর্স দি কৰিলো মানে ইমান সহজ নহয় কৰাটো তো এই দুটাৰ মাজত যোনটো স্ট্ৰং মানে যদি আমি এটু কৰিলো তেনেহলে বহুত এনাৰ্জিৰ দৰকাৰ হয় আৰু হেতুৰ নামে হৈছে কি স্ট্ৰং নিউক্লিয়াৰ ফোর্স তেনেহলে আমি জাস্ট এখিনি বেসিক বস্তু জানা দৰকাৰ যে স্ট্ৰং নিউক্লিয়াৰ ফোর্স কাৰ মাজত ফোর্স হয় প্ৰটন আৰু নিউট্ৰনৰ মাজত এতিয়া ইয়াৰ ক্যাৰেক্টাৰিস্টিক যদি আমি চাওঁ স্ট্ৰং নিউক্লিয়াৰ ফোর্সৰ যদি আমি ক্যাৰেক্টাৰিস্টিক চাওঁ নাম্বার এ এটো এটা কি অ্যাট্ৰাক্টিভ এটো এটা কি আকৰ্ষণ বল ইয়াতে বিকৰ্ষণ কেতিয়াও নহয় ঠিক আছে তো প্ৰথমটো কি পালো প্ৰটন আৰু নিউট্ৰনৰ মাজত কি হয় অলৱেজ অ্যাট্ৰাক্টিভ ফোর্স হয় নাম্বার 2 শর্ট রেঞ্জ ফোর্স
চুটি দৈৰ্ঘ্য পৰিসৰ বহুত কম তাৰমানে এই প্ৰটন আৰু এই নিউট্ৰন একদম ওচৰা ওচৰি থাকিব লাগিব যদি প্ৰটন আৰু নিউট্ৰনৰ মাজত গ্যাপ আহি গ'ল বহুত মানে অলপ গ্যাপ আহি গ'ল তেনেহ'লে কিন্তু এইটো কাম নহ'ব এইটো কিমান বোলে 10 টু দি পাৱাৰ -15 মিটাৰ এই দুটাৰ মাজত ম্যাক্সিমাম ইখিনি গ্যাপ থাকিব লাগিব 10 টু দি পাৱাৰ -15 আমি চকুৰে দেখা নাপাওঁ কাৰণ নিউক্লিয়াছে দেখা নাপাওঁ আকৌ 10 টু দি পাৱাৰ -15 মিটাৰ আমি কেনেকৈ চাম 0.00000 কিমানটা 0 15টা 0ৰ পিছত 1 তো ইমান সৰু ভেলু এইখিনিৰ মাজতহে ই কাম কৰে বেছি হৈ গ'লে কিন্তু কাম নকৰে প্ৰটন আৰু নিউট্ৰনৰ মাজত যদি ডিসটেন্স বেছি হৈ যায় তেনেহ'লে এইটোৱে কাম নকৰে তো এইটো হৈ গ'ল কি শৰ্ট ৰেঞ্জ ফোৰ্স নাম্বাৰ 3 C it is 100 times stronger than electromagnetic force and 10 to the power 38 times stronger than gravitational force এটা একটা কথা কি এই যে স্ট্রং নিউক্লিয়ার ফোর্স এটো ইলেক্ট্রোম্যাগনেটিক ফোর্সতকে 100 গুণ মানে ডাঙৰ 100 গুণ ডাঙৰ আৰু যোনটো মানে মহাকৰ্ষণিক বল গ্ৰেভিটেশনাল ফোর্সতকে 10 টু দি পাৱাৰ 38 গুণ ডাঙৰ তেনেহ'লে কিমান হেভি হয় এইটো আমি গ্ৰেভিটেশনাল ফোর্সতকে ইলেক্ট্ৰোম্যাগনেটিক ফোর্স 10 টু দি পাৱাৰ 36 গুণ ডাঙৰ আছিল হেতুকে ইলেক্ট্ৰোম্যাগনেটিক ফোর্সতকে 100 গুণ ডাঙৰ আৰু ইয়াতকে মানে কি গ্ৰেভিটেশনাল ফোর্সতকে 10 টু দি পাৱাৰ 38 গুণ ডাঙৰ তেনেহ'লে এই কাৰণে এইটোৱে হ'ল আটাইতকৈ ষ্ট্ৰং ফোর্স ষ্ট্ৰং নামে দিছে ষ্ট্ৰং নিউক্লিয়াৰ ফোর্স তেনেহ'লে আমি এতিয়ালৈকে তিনিটা ফোর্স পালো এই তিনিটা ফোর্সৰ ভিতৰত আটাইতকৈ শক্তিশালী কি ইলেক্ট্ৰোম্যাগনেটিক ষ্ট্ৰং নিউক্লিয়াৰ ফোর্স তাৰপিছত ষ্ট্ৰং কি ইলেক্ট্ৰোম্যাগনেটিক তাৰপিছত ষ্ট্ৰং কি গ্ৰেভিটেশনাল তেনেহ'লে এইটো এটা গ'ল কি ইট ইজ মানে কি ষ্ট্ৰংগাৰ ইন টাৰ্মছ অফ ষ্ট্ৰংগাৰ এইটো পালো নেক্সট নাম্বাৰ ডি পাইছো বোলে it is not a central force এইটো কোনো কেন্দ্ৰ টু কেন্দ্ৰ বল নহয় তাৰ মানে প্ৰটনৰ সেন্টাৰ আৰু নিউট্ৰনৰ সেন্টাৰৰ মাজত যে খালি এট্ৰাকশন হ'ব এইটো কোনো কথা নহয় এইফালে দি হ'ব পাৰে যেনেকৈ ইচ্ছা তেনেকৈ হ'ব পাৰে তো এইটো সেন্ট্ৰেল ফোর্স নহয় তেনেহ'লে বাকি দুটাতকে এইটো ডিফাৰেন্স আহি গ'ল কি ডিফাৰেন্স আহি গ'ল এইটো সেন্ট্ৰেল ফোর্স নহয় বাকি দুটা কি আছিলে সেন্ট্ৰেল ফোর্স আছিলে তো এইটো হৈ গ'ল আমাৰ কি ষ্ট্ৰং নিউক্লিয়াৰ ফোর্স এটা নাম্বাৰ 4 লাস্ট নাম্বাৰ 4 টো আমি চাম উইক নিউক্লিয়াৰ ফোর্স নামে দুৰ্বল তেনেহ'লে তো দুৰ্বল হ'বই কিন্তু দুৰ্বল হ'লেও ইমানো দুৰ্বল নহয় আৰু উইক নিউক্লিয়াৰ ফোর্স নাম্বাৰ 4 ত আছে উইক নিউক্লিয়ার ফোর্স দুর্বল নিউক্লিয় বল নামে দুর্বল এটো কিন্তু নিউক্লিয়াসৰ লগতে ৰিলেটেড কেনেকুৱা ৰিলেটেড তোমালোকে আগতে পাইছা কিবা তেজস্ক্ৰিয় পদাৰ্থ ৰেডিঅ এক্টিভ এলিমেন্ট নাম শুনিছা তোমালোকে তেজস্ক্ৰিয় পদাৰ্থ ভয় খাব নালাগে ক্লাস 12ত আছে এইবিলাক এইটো ক্লাস 12ৰ ৰিলেটেড তেজস্ক্ৰিয় পদাৰ্থ যেনেকুৱা ফৰ এক্সাম্পল লোৱা নেপথুল তোমালোকে যে ঘৰত কাপোৰত যাতে ইন্দুৰে নাকাটে সেইটোৰ কাৰণে কি কাপোৰৰ ভিতৰত নেপথুল সোমাই দিয়া চেণ্ড ওলাই যায় সেই নেপথুলটো কি হয় যদি তুমি বতাহত থৈ দিয়া নেপথুলটো লাহে লাহে নোহোৱা হৈ যায় কাপোৰৰ ভিতৰত থৈ দিলে কেইদিনমান মানে কি 1 2 3 মাহ 4 মাহ পিছত নেপথুলটো নোহোৱা হৈ যায় কি হয় নেপথুলটো লাহে কিবা এটা ৰাসায়নিক বিক্ৰিয়া হৈ মানে উৰি যায় মানে কি বেলেগ কিবালৈ ৰূপান্তৰ হয় কিবা এটা গেছলৈ ৰূপান্তৰ হয় তো তেজস্ক্ৰিয় পদাৰ্থ কোনবিলাক তেজস্ক্ৰিয় পদাৰ্থ বোলে এই মাৰ্কাৰটো ইয়াতে থৈছো
2-3 দিন 5 দিন পিছত মাৰ্কাৰটো কিবা পেন্সিলত কনভাৰ্ট হৈ গৈছে তো এইটোক আমি কি বুলি কম ৰেডিঅ' এক্টিভ বুলি কম তাৰমানে এটা নিউক্লিয়াছৰ পৰা বেলেগ এটা নিউক্লিয়াছত কনভাৰ্ট হৈছে তো 12ত এইবিলাক এতিয়া মানে শুনিলে কিছুমান মাথা মানে গৰম হ'ব বহুত ৰেয়াৰ কেছ বহুত কম বস্তুৰ ক্ষেত্ৰতে এইটো হয় তেজস্ক্ৰিয় পদাৰ্থ তোমালোকে মানে কি পিৰিয়ডিক টেবল কেমিষ্ট্ৰিত ৰসায়ন বিজ্ঞানত পিৰিয়ডিক টেবলত আছে কোনবিলাক মানে তেজস্ক্ৰিয় পদাৰ্থ ৰেডিঅ'এক্টিভ এলিমেণ্ট তো ইমান ভয় খাব নালাগে খালি এইটো মনত ৰাখিলে হ'ল যে এটা নিউক্লিয়াছৰ পৰা লাহে লাহে ভাঙি বেলেগ এটা নিউক্লিয়াছত কনভাৰ্ট হ'লে এইবিলাক তেজস্ক্ৰিয় তাতে এই যে কনভাৰ্ট হৈ আছে বোলে পেন্সিলটো যে মানে কি মাৰ্কাৰটো যে পেন্সিলত কনভাৰ্ট হৈছিলে সেইটোত কিবা কিবি ওলাব ইয়াৰ পৰা কি ওলাব বোলে সেইবিলাকক বিটা ডিকে বিটা ভংগন আলফা ডিকে বিটা মাইনাছ বিটা প্লাছ এইবিলাক এতিয়া হ'লে তোমালোকে বুজি নাপাবা এইটো যেতিয়া 12ত যেতিয়া পঢ়িবা কেমিষ্ট্ৰিটো কিছুমান বস্তু পঢ়িবা খালি ইয়াতে মনত ৰাখা যে এটাৰ পৰা এটা নিউক্লিয়াছৰ পৰা বেলেগ এটা নিউক্লিয়াছলৈ কনভাৰ্ট হয় আৰু এইটো কিহৰ ওপৰত পৰিছে মই কৈছো নিউক্লিয়াছ য'ত প্ৰটন আৰু নিউট্ৰন ইয়াতে কথা ইলেক্ট্ৰন তো যেতিয়া নিউক্লিয়াছ কনভাৰ্ট হৈ যায় এটা নিউক্লিয়াছৰ পৰা বেলেগ নিউক্লিয়াছ নিশ্চয় প্ৰটন নিউট্ৰনে কনভাৰ্ট হৈ যায় এইবিলাক বেলেগ হৈ যায় প্ৰটন নিউট্ৰন কমি যায় বাঢ়ি যায় কিবা মানে কি সেইটো বেলেগ এতিয়া যদি মই তোমালোকক এক্সপ্লেইন কৰিব যাওঁ সেইটো এতিয়া তুমি বুজি নাপাবা মই আগতে কৈছোঁ তো জাষ্ট মনত ৰাখা যে বেলেগ এটা নিউক্লিয়াছত কনভাৰ্ট হৈ যায় আৰু এইটো আপনা আপনি হয় মানে কি সেই যোনটো ফ'ৰ্চ আছিলে সেইটো দুৰ্বল হয় দুৰ্বল কাৰণে সেইটো লাহে লাহে মানে কি নোহোৱা হৈ গৈছে এইটোৰ নামেই হৈছে কি উইক নিউক্লিয়াৰ ফ'ৰ্চ তেনেহ'লে এইটো আমি পালো কি উইক নিউক্লিয়াৰ ফ'ৰ্চ এতিয়া ইয়াৰ কেৰেক্টাৰিষ্টিক্সত যদি আমি যাওঁ মানে ইয়াৰ কেৰেক্টাৰিষ্টিক্সত যদি যাওঁ আগৰ যিকেইটা আমি চালোঁ মানে দুটামান কেৰেক্টাৰিষ্টিক্স চাম নাম্বাৰ এ ইট ইজ stronger than gravitational force এইটো গ্ৰেভিটেশনাল ফোর্সতকে কি ডাঙৰ বেলেগ ফোর্সতকে নহয় গ্ৰেভিটেশনাল ফোর্সতকে ডাঙৰ তেনেহ'লে ইলেক্ট্ৰমেগনেটিক ফোর্সতকে কিন্তু ই সৰু গ্ৰেভিটেশনাল ফোর্সতকে ই ডাঙৰ নাম্বাৰ 2 short range force এইটো 10 to the minus 15 মিটাৰত কাম কৰে তাৰমানে আমাৰ চকুৰে দেখা নাযায় নিউক্লিয়াছৰ কথা কৈছে এটা আসলতে কি ৰেডিয়াছ অফ নিউক্লিয়াছৰ ব্যাসাৰ্ধ হয় এইটো 10 to the minus 15 মিটাৰ অনুমান কৰিছে এতিয়ালৈকে মানে কি এক্সাক্ট হেনেকে যে ওলাব পাৰিছে নিউক্লিয়াছৰ ৰেডিয়াছ অনুমান কৰিছে তেনেহ'লে এইটো গ্ৰেভিটেশনাল ফোর্সতকে ডাঙৰ কিন্তু মানে কি বাকি ইলেক্ট্ৰমেগনেটিক ফোর্সতকে সৰু আৰু এইটো এটা কি শর্ট রেঞ্জ ফোর্স কম পৰিসৰত ই কাম কৰে তেনেহ'লে এই চাৰিটা আমি পঢ়িলো এইকেইটা হ'ল ইম্পৰ্টেণ্ট মানে কি চেপ্টাৰটো আৰু তো মই কৈছোঁ কিছুমান লিষ্ট আছে এইবিলাক তোমালোকে ৰিডিং মাৰিবা কনসেপ্ট ইয়াতে ক'ব গ'লে একো নাই এইবিলাক আমি প্ৰত্যেকটো চেপ্টাৰত বহলাই পঢ়িম যদি এই চেপ্টাৰ মানে কি আজি কিছুমানে যদি এই লেকচাৰটো বুজিও পোৱা নাই ভয় খাব লাগে একো নহয় প্ৰত্যেকটো চেপ্টাৰত এইবিলাক বস্তু আহিব জাস্ট ফান্ডামেন্টাল এটা মই ধাৰণা দিছোঁ পদাৰ্থ বিজ্ঞানৰ তো মানে কি ইয়াতে এটা কোশ্চেন মানে এভৰি ইয়াৰ আহে কি আহে ধৰা মানে কি এই চাৰিটা ফোর্স দিয়া আছে বোলে কি স্ট্ৰং নিউক্লিয়াৰ ফোর্স গ্ৰেভিটেশনাল ফোর্স এইবিলাক বোলে প্ৰথমে আমি কি পাইছিলোঁ গ্ৰেভিটেশনাল ফোর্স তারপর যদি আমি লিখো উইক নিউক্লিয়ার ফোর্স তাৰপিছত যদি আমি লিখো কি ইলেক্ট্ৰমেগনেটিক ফোর্স আৰু লাষ্টত যদি লিখো স্ট্ৰং নিউক্লিয়ার ফোর্স তো ইমান সময় আমি পঢ়িলো কি বস্তু পালো বোলে গ্ৰেভিটেশনাল ফোর্সতকে উইক নিউক্লিয়াৰ ফোর্সটো ডাঙৰ উইক নিউক্লিয়াৰ ফোর্সতকে আৰু গ্ৰেভিটেশনাল ফোর্সতকে ইলেক্ট্ৰমেগনেটিক ফোর্সটো ডাঙৰ আৰু এইবিলাকতকে সবতকে ডাঙৰ হ'ল স্ট্ৰং নিউক্লিয়াৰ ফোর্স আমাৰ কোশ্চেন আহে যে আটাইতকৈ স্ট্ৰং ফোর্সটো কি তো স্ট্ৰং নিউক্লিয়াৰ ফোর্স নাইবা এই চাৰিটা দিয়া থাকিব মিলাব লাগিব যে ফোর্স কেনেকৈ ইনক্ৰিজ হৈছে ঊৰ্ধ্বক্ৰমত সজোৱা ঊৰ্ধ্বক্ৰম মানে কেনেকৈ বাঢ়ি গৈছে ফোর্সৰ বা নিম্ন ক্ৰমত
নিম্ন ক্ৰমত হ'লে এইকেইটা মানে এইফালে হ'ব লেছ দেন হৈ যাব তো এইটো ষ্ট্ৰং তাতকৈ কম ষ্ট্ৰং এইটো তাতকৈ কম এইটো আৰু এইটো আটাইতকৈ কম তো এনেকৈ যদি আমি চাওঁ তেনেহ'লে এইটো মিলাব তো আজিলৈকে মানে কি এইখিনিয়ে আমি নেক্সট ক্লাছত লগ পাম ইউনিটছ এণ্ড মেজাৰমেণ্ট তাৰ পৰা আমাৰ কনচেপ্ট ষ্টাৰ্ট হ'ব তেতিয়ালৈকে থেংক ইউ